নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ আজি ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আনিছোঁ। হয়তো ভুল হ'ব পাৰে, ভুল হ'লে ক্ষমা কৰিব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়া ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াওঁ। ৰাস্তা পাৰ হ'বলৈ কেঁচুৱাৰ পৰা প্ৰথমতে সকলো ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ সংস্কাৰ লয়, তাৰপিছতহে শিক্ষাগুৰুসকলৰ ওচৰলৈ যায় সেই সংস্কাৰবিলাক। এতিয়া এজনী গাভৰু ছোৱালীৰ মুখত কি ভাষা হ'ব লাগিছিল, কি কিছুমান শব্দ কৈছে, আপোনালোকে শুনিলে হয়তো আচৰিত হ'ব। গাভৰু ছোৱালীৰ মুখত এইবিলাক শব্দ শোভা নাপায়। ভিডিঅ'টো আপোনালোকে দেখি আপোনালোকে হয়তো গম পাইছে তাই এজনী ছোৱালী নে বোৱাৰী সেইটো গম পোৱা নাই। দেখাততো বয়সস্থ নিচিনাই লাগিছে। তাই বিয়া দিয়া হয়, তাই সন্তান দুটাৰ মাক হ'ল হয়। পাছলৈ এই সন্তান দুটাক তাই কি শিক্ষা দিলে হয় এনেকুৱা মুখ লৈ পেলাই। কিন্তু মুখখন হ'লেই যে সকলো ভিডিঅ' কৰি পেলাই মিডিয়াত দেখাব, সেইটো আচলতে নহয়। এনেকৈ ভিউৱাৰ্ছ বঢ়াব নাপায়। সকলো মানুহকে কৈছোঁ, সৎ পথত যাওক, সৎ পথত গৈ সৎ কথা কওক, ভাল কথা কওক, আনিও দুটামান ভাল কথা শিকক। সকলো উঠি অহা প্ৰজন্মই ভাল কথাখিনি শিকক। তেনেকুৱা ভিডিঅ' আপোনালোকে আগবঢ়াব আৰু ভিউৱাৰ্ছ ল'ব, লাইক ল'ব। সেইখিনি কথাকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। ভাল পালে লাইক কৰিব আৰু বেয়া পালে নকৰিব। ধন্যবাদ।